নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মই বনাবলৈ লৈছোঁ মাংস অকণমান। তাকে আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ কেনেকৈনো বনাওঁ। অকণমান তেলতে অলপ ভাজি লৈছোঁ। ভাবিছোঁ অমিতা দি আজি বনাওঁ, সেয়েহে চাবচোন কেনেকৈনো মই বনালোঁ। সকলোৱে হয়তো জানেই ধুনীয়াকৈ বনাবলৈ, মইনো কেনেকৈ আজি বনালোঁ তাকে অকণমান দেখুৱালোঁ। মাংসখিনি পানীখিনি অলপ ওলাইছে, সেইখিনি শুকোৱালৈকে মই অকণমান কম চিমতে মই ভাজি আছোঁ। পানীখিনি শুকাইছে অলপ, এয়া এনেকৈয়ে অলপ ভাজি আছোঁ। ঘনাই ঘনাই লৰাই দিছোঁ, নহ'লে মানে লাগি ধৰিব নহয়। তেলটোতো দিয়া নাই, এনেই নিয়মটোহে অকণমান দিছোঁ। তাৰপিছতে এয়া পিঁয়াজ দি দিলোঁ। পিঁয়াজ মই দুটা ডাঙৰ ডাঙৰ লৈছিলোঁ, সেই দুটা কাটি এতিয়া দি দিলোঁ। এইখিনি ভালদৰে লৰাই মেলি মই অকণমান সময় ভাজি ল'ম। ঢাকন দি দিছোঁ, পিঁয়াজখিনি অকণমান গলি লওক আৰু পিঁয়াজৰ গোন্ধটো ওলাই লওক। তাৰপিছতে এয়া দিলোঁ আলু আৰু অমিতা। অমিতা ডাঙৰ আছিলে, তাৰে এফাল দি দিছোঁ। ঘনাই ঘনাই মই লৰাই দিছোঁ, নহ'লে লাগি ধৰিব নহয়। আৰু এয়া নহৰু, আদা আৰু জলকীয়া, পকা জলকীয়া আছিলে, সেইটো কাৰণে কালাৰটো ৰঙা ওলাইছে। এনেকৈ দি ল'লোঁ। জ্বলাটো যিমানটো জ্বলা খাব পাৰোঁ সিমানখিনি দিলোঁ। আৰু নিমখ দিছোঁ, নিমখ অকণমান বেছি দিছোঁ, কাৰণ মই এতিয়া এইখিনি গোটেইখিনি ভালদৰে উতলাই ল'ম। বইল হিচাপত বনাইছোঁ, সেইটো কাৰণে এনেকৈ বনাই আছোঁ। লাগি ধৰিব বুলি ঘনাই ঘনাই আৰু লৰাই দিছোঁ। বাৰ বাৰ এনেকৈ লৰাই দিছোঁ। কোনে কোনে এনেকৈ খাই পাইছে অকণ জনাবচোন। খাবলৈ কিন্তু সোৱাদ হয় দেই। আৰু গোটা জালুক কেইটামান দি দিছিলোঁ, খুন্দি নিদিলোঁ। জলকীয়া বেছিকৈ দিছোঁ কাৰণে জালুক গোটাকৈ কেইটামানহে দিলোঁ, অলপ গোন্ধটোৰ কাৰণে। এয়া অমিতাবোৰ সিজিবলৈ ধৰিছে, অলপ লাগি ধৰিছে, দেখিছেনে? এতিয়াহে মই পানী ব্যৱহাৰ কৰিছোঁ। এইখিনি এতিয়া ভালদৰে উতলাই ল'ম। অমিতা মাংস আৰু এনেকৈ মানে বনাই বইল হিচাপত ইমান খাবলৈ মন গৈ আছিলে নহয়, তাকেহে বনালোঁ। এয়া মোৰ সিজি গৈছে, দেখিছে নহয় ধুনীয়াকৈ। এতিয়া অমিতাখিনি মই ভাঙি দিছোঁ, ভাঙি দিলে গ্ৰেভি হৈ যাব। অমিতাখিনিহে ভাঙি দিছোঁ। তাৰপিছতে ইয়াত দি দিছোঁ মই ধনিয়া, মান ধনিয়া পাত। মান ধনিয়া গোন্ধটো ওলাই ল'ব ধুনীয়াকৈ। এইখিনি মোৰ খাব পৰা হৈ গ'ল, গোটেইবোৰ সিজি গৈছে ধুনীয়াকৈ, দেখিছে নহয় অমিতাখিনি ইমান ধুনীয়াকৈ সিজি গৈছে। অমিতাখিনি ভাঙি ডাঠ কৰি দিলোঁ আৰু গ্ৰেভি কৰি দিলোঁ। এনেকৈ আজি বনালোঁ। বনাই খাই চাবচোন, বহুতেই ভাল লাগে খাবলৈ। এয়া মোৰ ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব দেই কমেণ্ট কৰি। এয়া কালাৰো হৈ গ'ল ধুনীয়াকৈ, দেখিছে নহয়। বইল হয় কিন্তু দেই, মাংসৰ তেলটো অকণমান ওলালে। আজিলৈ বাই বাই।